ব্রহ্মা বিষ্ণু মহেশ্বরর শ্রেষ্ঠ পুরজন শ্রেষ্ঠ পুরজন ভগৱানৰ কাকটো শ্ৰেষ্ঠ বুলি কম কাকটো নকম তেওঁলোক তিনিওজনৰ একো একোটা নিজা নিজা শক্তি আছে তেওঁলোক তিনিওজনৰ একো একোটা নিজা নিজা কৰ্তব্য আছে যেনে ভকত গুণে প্ৰভু সৃষ্টি হৈ পৰি কিছুমানে ব্ৰহ্মাণ্ডৰ সপক্ষে যুক্তি দেখুৱালে কিছুমানে কিন্তু বিপক্ষেও যুক্তি দেখুৱাইছে ঠিক তেনেকৈ মহাদেৱ আৰু নাৰায়ণৰ সপক্ষে বিপক্ষে যুক্তি দেখুৱাই দিছে লগে লগে দুৰ্বাসাই ক'লে আমাৰ মতে শ্ৰেষ্ঠ হ'ল ব্ৰহ্মপঞ্চা শ্রেষ্ঠ জ্ঞানৰ কথা ব্ৰহ্মাই যদি আমাৰ সৃষ্টি নকৰিলে হয় ইয়াতে কেনে আহিবা পাৰো পুৰৰ গজন ভ্ৰমণ ব্ৰহ্মাৰ শ্ৰম শ্রেষ্ঠ কেইজনমান মুনিয়ে গজ্জিলে লাগে আৰু লগে লগে ও দুৰ্বাসাক চাই পাছে কি যুক্তিত তুমি ব্ৰহ্মাদেৱক শ্ৰেষ্ঠ বুলি কৈছা ও ৰবা ৰবা দুৰ্বাসা
শুনা ব্ৰহ্মাদেৱে এদিন এখন অময়া নামৰ কন্যাজনীক সৃষ্টি কৰিছিল ব্ৰহ্মাই এদিন এখন অময়া নামৰ কন্যাজনীক সৃষ্টি কৰিছিল অময়া ৰূপে গুণে যেতিয়া ধুনীয়া হৈ পৰিল তেতিয়া অময়া ব্ৰহ্মাই নিজৰ পত্নীৰূপে পাবলৈ ইচ্ছা কৰিছিল আৰু তেতিয়াই অময়াই ব্ৰহ্মাদেৱক অভিশাপ দিছিল আৰু অময়াৰ অভিশাপৰ ফলতে ব্ৰহ্মাৰ সেই 5খন মুখৰ পৰা এখন মুখ ছিঙি মাটিত পৰি পৰিছিল সেইকাৰণে ব্ৰহ্মাণ্ডটো এইখন সেইকাৰণে ব্ৰহ্মাণ্ডৰ কোনো বিশ্বাস বাবাই ভাঙৰ নিচা থাকোতে যোনে যি বিচাৰে শ্ৰেষ্ঠ বুলি কৈছে মহাদেৱক শ্ৰেষ্ঠ বুলি কৈছে আমি কি মানি ও ৰব ৰব কাশ্যপ ভাই তুমি কি যুক্তিত তুমি মহাদেৱক শ্ৰেষ্ঠ বুলি ক'লা বিজ্ঞাপন তথ্য মহাদেৱে এদিনাখন কি কৰিছিল তুমি নাজানা শুনি যোৱা ওজাৰ মূৰত হাত দিব
এখন ও নারায়ণের কৃপাতে আরে হিমতে কেইজন মান মুনি গজ্জিবে লাগে পুনরায় বশিষ্ঠ এই প্রশ্নটো উত্থাপন কৰাৰ লগে লগে ভাবিছিলো যে এই তিনিজনৰ ভিতৰত এওঁ দুজন শ্ৰেষ্ঠ হ'ব নোৱাৰে মই কিন্তু আগতে আমি জানিলে কি নহ'ব আমাৰ মতে বৈশিষ্ট্য অনন্ত যে অনন্ত হয়ন দেৱ নাৰায়ণ অমুক তমুক কিবা কিবি এইবিলাকে কলা মানে আমাক কুটীয় নিয়ম বুজিছে আমাক কুটীয় নিয়ম বিচাৰি আছে যে নাৰায়ণ শ্ৰেষ্ঠ কৃষ্ণ বিষ্ণু নাৰায়ণ বশিষ্ঠ কৃষ্ণৰ ভাল গুণখিনি কওঁ তোমাৰ ভাল লাগি গৈছে যদি বেয়া গুণখিনি কওঁ এইখিনি জনাৰ পাছত তুমি ক'ব লাগিব বশিষ্ঠ যে কোনো কাৰণত নাৰায়ণ শ্ৰেষ্ঠ হ'ব লাগে শুনি যোৱা বশিষ্ঠ তুমি কৃষ্ণৰ গুণৰ ভাত ৰাতি পাই